নমস্কাৰ দৰ্শকসকল, মোৰ ইউটিউব চেনেল পাৱাৰ অফ নলেজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি থকা বিষয়টো হৈছে নিৰুপমা বৰগোহাঁইৰ এন্থ্ৰপলজিৰ সপোনৰ পিছত। এই চুটি গল্পটো গুৱাহাটী ইউনিভাৰ্চিটিৰ স্নাতকোত্তৰ চতুৰ্থ ষাণ্মাসিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ আছে। ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনাই থওঁ যে মই ইয়াৰ আগৰ আলোচনাটোত নিৰুপমা বৰগোহাঁইৰ সাহিত্য সম্পৰ্কে তথা নিৰুপমা বৰগোহাঁইৰ চুটি গল্পৰ এক সামগ্ৰিক আলোচনা আগবঢ়াইছিলোঁ। আজি এই গল্পটোৰ দ্বিতীয় আলোচনাটোলৈকে আহিছোঁ। অৰ্থাৎ আজি নিৰুপমা বৰগোহাঁইৰ এন্থ্ৰপলজিৰ সপোনৰ পিছত গল্পটোৰ কাহিনী সম্পৰ্কে মই ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবলৈ প্ৰয়াস কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল শুনি থাকক। আশা কৰোঁ মোৰ আলোচনাটোৱে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। এতিয়া আগবাঢ়িছোঁ গল্পটোৰ কাহিনীলৈকে। এন্থ্ৰপলজিৰ সপোনৰ পিছত নিৰুপমা বৰগোহাঁইৰ দ্বাৰা ৰচিত উল্লেখযোগ্য গল্পবোৰৰ অন্যতম। গল্পটোত দুগৰাকী নাৰী অৰ্থাৎ দুগৰাকী যুৱতীৰ চিন্তা, চেতনা, আদৰ্শ, কাৰ্যকলাপৰ মাজেৰে কাহিনীবৃত্ত সংগঠিত হৈছে। গ্ৰাম্য জীৱনৰ প্ৰতিভু উমাই BA পৰীক্ষাৰ অন্তত ঘৰলৈ যাবলৈ মাকলৈ চিঠি লিখি থাকোঁতে নগৰীয়া লাহবিলাহত ডাঙৰ হোৱা ধনী ঘৰৰ জীয়ৰী প্ৰীতিয়েও উমাৰ সৈতে গাঁৱলৈ যাবলৈ বিচাৰে। উমাই প্ৰীতিক নিজৰ ঘৰলৈ নিবলৈ মান্তি হোৱাৰ আগেয়ে দোধৰ মোধৰত পৰে। গল্পটোত উমাৰ বক্তব্যত তাৰ স্পষ্ট উল্লেখ আছে। মই অলপ বিপদত পৰোঁ। ঠিকনাটোৰ ওপৰতে কলমটো বুলাই বুলাই ভাবোঁ, প্ৰীতিহঁতৰ নিচিনা চহৰৰ সুখ স্বাচ্ছন্দ্যত ডুবি থকা ছোৱালী এজনী গাঁৱৰ অসুবিধাৰ মাজত পেলাওঁগৈ কেনেকৈ? কিন্তু প্ৰীতিৰ ইচ্ছাৰ ওচৰত সেও মানি গাঁও সম্পৰ্কীয় বিভিন্ন অসুবিধা সম্পৰ্কে বুজাই বঢ়াই লৈ শেষত উমাই প্ৰীতিক গাঁৱলৈ লৈ যায়। সৰু ষ্টেচনটোত নামি উমা প্ৰীতিয়ে একেলগে গাঁৱলীয়া ধূলিয়ৰী ৰাস্তা এটিৰে গৈ উমাৰ ঘৰত উপস্থিত হয়। সিহঁতৰ বেডিং পত্ৰ কঢ়িয়াই আনে সিহঁতক আনিবলৈ যোৱা উমাৰ বৰদেউতাকৰ পুতেক ললিত দাদাক আৰু এজন গাঁৱৰ মানুহে। গাঁৱলীয়া পৰিৱেশত প্ৰীতি আপোন পাহৰা হৈ পৰে। অথচ গাঁৱৰ সৌন্দৰ্যৰ অন্তৰালত থকা কদৰ্যখিনিৰ সৈতে পৰিচিত উমাই প্ৰীতিৰ আগত সেইবোৰ কৈ প্ৰীতিৰ মন ভাঙিবলৈ নিবিচাৰে। কিন্তু উমাৰ ঘৰত অতিবাহিত ৪-৫ দিনৰ ভিতৰতে প্ৰীতিয়ে সকলো কথাই স্বচক্ষে প্ৰত্যক্ষ কৰে। এন্থ্ৰপলজিৰ ভাল ছাত্ৰী প্ৰীতিয়ে গাঁৱলৈ প্ৰথমবাৰৰ বাবে আহিছিল এন্থ্ৰপলজিৰ তথ্য গোটাবলৈ। তাই ভবামতে বহু তথ্যই তাইৰ চকুৰ সন্মুখত ধৰা দিছিল, যদিও গাঁও সম্পৰ্কে থকা বহু ধাৰণাই তাইৰ সলনি হৈছিল। অভিজ্ঞতাৰ সঞ্চয় হৈছিল বুকুফালে দিয়েই। বাহিৰৰ ধুনীয়া সেউজীয়া আৱৰণটোৰ তলত লুকাই থকা গাঁৱৰ বিষাক্ত কদৰ্যতাবোৰৰ বহুখিনিয়েই তাইৰ আগত উদ্ভাসিত হৈছিল। স্বীকাৰ কৰিবলৈ বাধ্য হ'ল যে তলত বহল পথাৰ, ওপৰত উদাৰ নীলাকাশৰ আবেষ্টনীত জীৱনবোৰ কটোৱা মানুহবোৰ তাইৰ কল্পনাৰ বোজা আৰু উদাৰ গাঁওবাসী নহয়। আকাশৰ নীলিম উদাৰতা আৰু পথাৰৰ সেউজীয়া পবিত্ৰতাই সিহঁতক স্পৰ্শ কৰিব পৰা নাই বাস্তৱত। লেখকসকলৰ সাহিত্যৰ সৃষ্টিমুখত সৰল, সহজ, গাঁৱলীয়া জীৱনৰ মিছা বৰ্ণনাবোৰ সঁচা নহয়। উমাৰ কম বয়সীয়া হাঁহিমুখীয়া বৌয়েকজনীয়ে দিনৰ দিনটো টাকুৰি দি ঘূৰি কাম কৰিও অলপ কথাতে গিৰিয়েকৰ গুৰকিল খোৱা দেখি প্ৰীতিয়ে গাঁৱলীয়া সমাজখনত নাৰীৰ স্থান যে অতি নিম্নমানৰ তাক বুজি উঠিছিল। গাঁৱৰ হাই কাজিয়া, অশ্লীল গালি গালাজ, কুৎসা ৰটনা, নিম্নমানৰ চিন্তাধাৰা, শিক্ষাৰ প্ৰসাৰহীনতা, দৰিদ্ৰতা আদিয়ে প্ৰীতিৰ মনত বিৰূপ প্ৰভাৱ পেলাইছিল। কিন্তু চহৰীয়া মানুহে গাঁও সম্পৰ্কে লৈ থকা ধাৰণাৰ উপৰি অন্য এখন বাস্তৱ জগতো আছে গাঁৱৰ পৰিৱেশত। তাক প্ৰীতিহঁতৰ দৰে চহৰীয়া শিক্ষিত চামে জনাটো বিচাৰিছিল। অৱশ্যে উমাৰ বেয়াও লাগিছিল। সেয়ে গাঁৱৰ কদৰ্যখিনি দেখাৰ পিছতো প্ৰীতিক গাঁৱৰ সৌন্দৰ্যখিনিৰো বৰ্ণনা দিছিল উমাই। পৃথিৱীখনৰ সৌন্দৰ্যৰ শেষ নাই, নহয় প্ৰীতি? জান, প্ৰত্যেকবাৰেই যেতিয়া জোনৰ পোহৰত এই গছৰ তলত থিয় হৈ এনেকৈ মুগ্ধ হোৱাৰ সুযোগ পাওঁ,
কোনোদিনেই পুৰণি নলগা এই অসীম ৰূপটো দেখি মনে মনে এবাৰ উচ্ছ্বাসিত নহয় নোৱাৰোঁ। ভালোবেচেছিনো এই ধৰণেৰে। শেষলৈ প্ৰীতিয়ে একোকে মানি ল'ব পৰা নাছিল। তাই গাঁওবাসীৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ আদিৰ অগ্ৰসৰহীনতাত উদ্বিগ্ন হৈ উমাৰ সৈতে যুক্তিতৰ্কত লিপ্ত হৈছিল। উপযুক্ত শিক্ষাৰে শিক্ষিত উমাই গাঁওবাসীৰ বাবে কাম কৰাটো প্ৰীতিয়ে বিচাৰিছিল। কিন্তু 4 দিন গাঁৱত থাকি গাঁৱলীয়া সমাজখনৰ অনগ্ৰসৰতা দেখি গাঁও সম্পৰ্কে তথা বান্ধৱী উমাকো ভুল বুজাত উমাই দুখ পাইছিল। তাই প্ৰীতিৰ আগত নিজৰ সপোনৰ কথা দোহাৰিছিল। শুনিবি প্ৰীতি, এই ৰোমান্টিক পৰিৱেশত থাকিও ধুনীয়া পৃথিৱীক ভাল পাওঁ বুলি ভবাৰ বাহিৰেও আন কি অৰোমান্টিক ভাৱনাবোৰ মনলৈ আহে। নিজকে সাজু কৰাৰ ভাৱনা, তাৰ নানা প্লেন, কেনেকৈ এখন নতুন জগত গঢ়ি তুলিব পাৰোঁ য'ত অকল ময়েই নহয় বৌহঁতৰ দৰে সকলোৱেই সন্ধিয়াৰ জোনাকৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। কেনেকৈ এই ধুনীয়া সৌন্দৰ্যৰ কুঁৱলীৰ আৱৰণ ভেদ কৰি তাৰ তলত লুকাই থকা সকলো মলিনতা আঁতৰাই সকলোকে স্বাস্থ্যৱান, সুখী, শিক্ষিত কৰি তুলিম। অকল বৌৰে নহয়, দেশৰ সকলোবোৰ বোৱাৰীকে নতুন জীৱনৰ, নতুন যৌৱনৰ পোহৰেৰে উদ্ভাসিত কৰি তুলিম। প্ৰেমৰ নাম শুনি আচৰিত হৈ চাই থাকিব লগা নহ'ব যি দেশত। হয়, সেই দেশ গঢ়াৰ কল্পনা কৰোঁ, য'ত সামান্য কাজিয়াকে লৈ মকৰ্দমাৰ সূত্ৰপাত নহয়, য'ত ওচৰ চুবুৰীয়াৰ লগত অশ্লীল গালি আৰু বাঢ়নিৰ কোবৰ প্ৰতিযোগিতা নচলে, য'ৰ ল'ৰা-ছোৱালীবোৰৰ মনবোৰ সুকলীয়া কালতে বিকৃত হৈ নাযায়। শেষত গাঁৱৰ অলেখ স্মৃতি বুকুত সামৰি প্ৰীতি যাবলৈ ওলাইছিল। উমাহঁতৰ ঘৰৰ প্ৰত্যেককে আপোনত্বৰ দোলেৰে বান্ধি প্ৰথমবাৰ গাঁৱলৈ অহা প্ৰীতিয়ে এন্থ্ৰপলজীৰ সপোনৰ পিছত কঠোৰ বাস্তৱৰ সৈতে মুখামুখি হৈ উমাৰ ঘৰৰ পৰা বিদায় লৈছিল। প্ৰকৃতাৰ্থত অনগ্ৰসৰ গাঁৱলীয়া সমাজখনত দৰিদ্ৰ জনগণৰ অৱস্থান, তেওঁলোকৰ চিন্তাধাৰা, শিক্ষাৰ প্ৰতি অনীহা, সমাজত নাৰীৰ নিম্ন অৱস্থান আদিয়ে গল্পকাৰক চিন্তিত কৰি তুলিছিল। সেয়েহে গল্পটোৰ মাজেদি উক্ত দিশসমূহ তুলি ধৰাই নহয়, উমা আৰু প্ৰীতিৰ কথোপকথনৰ যোগেদি তাৰ সমাধানৰ ইংগিতো দাঙি ধৰিছে। এই কথোপকথনত প্ৰতিফলিত হৈছে আদৰ্শবাদী ভাৱধাৰা। এই আদৰ্শবাদী বক্তব্যধৰ্মী কথোপকথনৰ ফলত গল্পটোৰ শিল্পগুণ অৱনমিত হোৱা বুলি প্ৰহ্লাদ কুমাৰ বৰুৱাই উল্লেখ কৰিছে। এন্থ্ৰপলজীৰ পিছত গল্পৰ শেষৰ ফালে গাঁৱৰ সহজ সৰল সমাজখনৰ প্ৰতি নগৰীয়া মানুহৰ অৱহেলা, সমাজৰ উচ্চবিত্ত শ্ৰেণীটোৰ মানসিক সংকীৰ্ণতা, প্ৰীতি আৰু উমা নামৰ কলেজীয়া ছাত্ৰী দুগৰাকীৰ মুখেদি আদৰ্শবাদৰ কথা অতি পোনপটীয়াকৈ প্ৰকাশ কৰা হৈছে। নিৰুপমা বৰগোহাঞিৰ গল্পত বহু সময়ত আদৰ্শবাদৰ বক্তব্য ইমানেই স্পষ্ট হৈ উঠে যে যাৰ ফলত গল্পই শিল্প সৌন্দৰ্য হেৰুৱায় আৰু বক্তব্যৰ প্ৰচাৰধৰ্মী হৈ পৰে। এন্থ্ৰপলজীৰ পিছত গল্পটো এটা ভাল গল্প যদিও গল্পটোৰ শেষৰ অংশ অতিমাত্ৰা বক্তব্যগন্ধী হোৱাৰ বাবে গল্পটোৰ সৌন্দৰ্য বহু পৰিমাণে ম্লান হৈ পৰিল। কিন্তু এনে হোৱাৰ অন্তৰালত গল্পকাৰ নিৰুপমা বৰগোহাঞিৰ গভীৰ আশাবাদী, সমাজ সচেতন, দায়বদ্ধ মনটোৱে আত্মপ্ৰকাশ কৰা বুলিহে আমি ক'ব খোজোঁ। নহ'লেনো গল্পকাৰে ৰঙাবেলিৰ উজ্জ্বল পোহৰৰ উপমাৰে গল্পটোৰ সামৰণি মাৰেনে? ই জানো চৰম আশাবাদ নহয়? হয়, প্ৰগতিশীল মাৰ্ক্সীয় সমাজবাদৰ আদৰ্শৰে উজ্জীৱিত গল্পকাৰৰ ভৱিষ্যতৰ ওপৰত থকা আস্থা আৰু তাৰ বাবে গল্পকাৰ হিচাপে সমাজলৈ থাকিবলগীয়া দায়বদ্ধতাই ক্ৰিয়া কৰিছে বুলি ভাবিব পাৰি। এচাটি মলয়া আহি চাকিটোৰ পোহৰখিনি প্ৰীতিৰ মুখৰ ফালে বেঁকা কৰি লৈ যায়। দেখোঁ প্ৰীতিৰ ধুনীয়া গোলাপী মুখখন উজ্জ্বল হৈ উঠিছে, কোনে জানে কিয়? হয়তো নতুন দিনৰ ৰঙাবেলিৰ উজ্জ্বল পোহৰৰ ৰেখা এডাল দুডাল পৰি। চুটিগল্প হিচাপে নিৰুপমা বৰগোহাঞিৰ এন্থ্ৰপলজীৰ সপোনৰ পিছত এক পৰম্পৰাগত শৈলীৰে ৰচিত আধুনিক প্ৰগতিশীল মনোভংগীৰ চুটিগল্প। গল্পটোৰ বিশ্লেষণত দুই এটা ক্ৰুটি দৃষ্টিগোচৰ হ'লেও আধুনিক অসমীয়া গল্প সাহিত্যৰ ইতিহাসত সি বিশেষ আসন পাবৰ যোগ্য। গল্পটোত যেনেকৈ গ্ৰাম্য সমাজ জীৱন জীৱন্ত তথা চিত্তাকৰ্ষক ৰূপত ফুটি ওলাইছে,
তেনেকৈ মুখ্য চৰিত্ৰ উমাৰ নাৰীবাদী দৃষ্টিভংগীয়ে গল্পটোক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে। সেই নিৰুপমা বৰগোহাঞিৰ সাৰ্থক চুটিগল্পবোৰৰ ভিতৰত এন্থ্ৰপলজীৰ সপোনৰ পিছত গল্পটোৰ নাম নিঃসন্দেহে ল'ব পাৰি। আশা কৰোঁ মোৰ এই আলোচনাটোৱে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। যদিহে এই আলোচনাটোৱে ছাত্ৰ ছাত্ৰীসকলৰ সামান্য উপকাৰ সাধন কৰে তেন্তে মই মোৰ আলোচনাটো কৰি সফল হৈছোঁ বুলি ভাবিম। ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ক'বলগীয়া কথাখিনি কিবা যদি এই সম্পৰ্কত সুধিবলগীয়া থাকে বা কিবা প্ৰশ্ন মনলৈ আহে তেতিয়াহ'লে নিসংকোচে কমেণ্ট বক্সত জনাব পাৰে। মই আগ্ৰহেৰে বাট চাম। ধন্যবাদ।